এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে কোনে কি মাংস খাই নিজৰ নিজৰ মতে খাই থাকিব মইতো গাহৰিটো খামেই যোনে যি ক'লেও মই গাহৰি খামেই ভাই মিছাকৈ লাভ নাই মই আহোম মানুহ মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ যোনে যি কয় কৈ থাকিব চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে মুছলমান মানুহে গৰু মাংস খাই খাব হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে ভোট বিচাৰি গৰু মাংস দিব পাৰে বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে এইটো কি বস্তু হ'ল মই গাহৰি মাংস খাওঁ মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন মই সোধাই আহিম যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয় আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে আমাৰ নিচিনা মানুহ কৰিব সেই ধৰক আমাৰ গুৱাহাটীতে আমাৰ দাদাৰ এটা আজমেৰী হোটেল আছে ইয়াতেই আছে ওচৰতে আছে আমাৰ তাতেও চলিছে সেইটো যদি আমাৰ দাদাক বন্ধ কৰি কি মোৰ হোটেলতো চলি আছে মোৰতো সেইটো আজমেৰী হোটেলটো মোৰ হয় তাতেতো চলাই আছো সেইটো যদি বন্ধ কৰি দিয়ে মই কি কৰিম মইতো কৰি আছো মই চলাই থাকিম এইটো নাম আৰ্টিকেলত যদি বন্ধ আছে আমাক কোনোবা সংবিধানত যদি আছে দেখুৱাই দিয়ক আমাক তাৰপিছত আমি বন্ধ কৰিম যদি জেলত যাব লাগে আকৌ গৰু মাংসৰ কাৰণে আপোনালোকে দিছিলে এবাৰ সাংবাদিকে দিছিলে মামাই দিয়া নাছিলে গতিকে এবাৰ মামাৰ কাৰণে যাম এতিয়া জেলত যাব লাগে কিন্তু আমি গৰু মাংসৰ হোটেল আমি চলাই যাম যদি এইটো নহয় আমাৰতো আজমেৰী হয় কিন্তু চলাই যাম যি হয় হ'ব চলাই যাম যি হয় হ'ব আমাক জেলত দিব এতিয়া এবাৰ সাংবাদিকৰ কাৰণে কৰিছে এবাৰ মামাৰ কাৰণে জেলত যাম লোক নাই মই আমি আই ডোণ্ট কেয়াৰ কাৰো দিকে মই ভয় নকৰিম মই নকমেণ্ট মই একো নকওঁ ইংলিছৰ বিষয়ত মই নাথিং অসমখন পিছুৱাই লোৱাৰ কাৰণে এটা সিদ্ধান্ত লোৱা বুলি মই ভাবোঁ কাৰণ এইটো এটা মুছলমান টাৰ্গেট কৰি লোৱা বুলি ভাবোঁ কাৰণ কোনো এটা আৰ্টিকেলত নাই গৰু মাংস নিষিদ্ধ কোনো এটা আৰ্টিকেলত কোৱা নাই 14 নং দফাত কোৱা হৈছে ইকুৱেল টু পিপুল ল আইন সকলৰ কাৰণে সমান গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সি আইন সকলোখিনি জানে সংবিধান জানে গতিকে সংবিধান কাৰ্যকলাপ যদি চলাব খোজে তেনে আমাৰ নিচিনা মানুহে কি কৰিব যে আমাৰতো নহয় চৰি যিহেতু অশিক্ষিত মানুহ কি কৰিব যিহেতু আমি শিক্ষিত হয় সেইকাৰণে মই চৰি কৰিলোঁ কাৰণ আমিতো বুজি পাওঁ বা মই চব গমেই পাওঁ ক'ত কি লেখা আছে না আছে মই গম পাওঁ কিন্তু অশিক্ষিত মানুহতো নাজানে সেইকাৰণে ভুলটো তেওঁলোকে কৰে কিন্তু এজন জনা মানুহে যে এনেকুৱা অন্ধৰ দৰে ভাৱ কেতিয়াও ধৰিব নালাগে আৰু গো মাংস নিষিদ্ধ বুলি কোৱাটো বা কৰিম বুলি কোৱাটো এইটো আমি গ্ৰহণযোগ্য নহয় মোৰ হিচাপত কাৰণ এটা মুছলমানক টাৰ্গেট কৰিছে হয় গৰু মাংস অফেনলি চলিছে সেইটো এটা ছেভ কৰক হোটেল অফেনলি চলিছে সেইটো এটা ছেভ কৰক মই ৱেলকাম জনাম তেনেকুৱা গাহৰি মাংস আপুনি গণেশগুৰিত যাওকচোন গণেশগুৰিৰ পৰা মামাৰ ঘৰলৈ কাহিলীপাৰা যে যোৱা মামাৰ ঘৰলৈ কিমানটা গাহৰি কাটিছে তেতিয়া আমাৰ লাজ নালাগে হাতীগাঁৱতো তেনেকুৱা চলি আছে হোটেলবিলাক যদি বন্ধ কৰি দিয়ে তেওঁলোকে ডেকা ল'ৰাবিলাক ক'ত যাব কি কৰি খাব আজি মই মোৰ নিচিনা মানুহ আজি চাহ দোকান দিছোঁ আজি যদি এই মানুহ এটা মেছেজ দিছোঁ যে দুখীয়া মানুহ এনেকুৱা মোৰ নিচিনা মানুহ কিবা এটা ব্যৱসায় খোলক কোনোবাই হোটেল খুলিছে কোনোবাই ৰেষ্টুৰেণ্ট খুলিছে কোনোবাই যিকোনো ব্যৱসায় খুলিছে তাতেও গুণ্ডা বানি লগাই দিয়ে তাতে টেক্স লগাই দিয়ে এইফালে হোটেলবিলাকো যদি বন্ধ কৰি দিয়ে মানুহ কেনেকৈ চলিব দেশবোৰ কেনেকৈ আহিব কি খাব মানুহে গতিকে এইটো এটা চিন্তা কৰিব লাগে যে নিষিদ্ধ কৰিব নালাগে নহয় কোনোবা আৰ্টিকেলতো কোৱা নাই 29 নম্বৰ আৰ্টিকেলতো কোৱা হৈছে তুমি তোমাৰ খাদ্য যি খাব পাৰে যি মন যায় তুমি সেইটো খাব পাৰে সেইটো 29 আৰ্টিকেলত কোৱা হৈছে 25 আৰ্টিকেলত হাজ পোছাকতো কোৱা হৈছে 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে আমি বাক স্বাধীনতা আছে তে বাক স্বাধীনতা কিয় বঞ্চিত কৰিব লাগে আমাৰ কি বাক স্বাধীনতা নাই নেকি স্বাধীনতা কি আমাৰ নাই নেকি আমি কি সংগ্ৰাম কৰা নাই নেকি ভাৰত স্বাধীনতা আমাৰ লগত নাছিলে নেকি মুছলমান নাছিলে নেকি গতিকে এইবিলাক কৰাটো আমি কেতিয়াও নামানো বা আমাৰ পক্ষে সম্ভৱ নহয় আমি মাননীয় মুখ্যমন্ত্ৰী মই ৰিকুৱেষ্ট কৰিম আপোনালোকে যিবিলাক অফেনলি চলিছে সেইবিলাক ছেভ কৰক সেইবিলাক কৰক আমাৰ কোনো ক'বলগীয়া একো নাই কিন্তু টোটেলি যে গো মাংস নিষিদ্ধ কৰিব এইটো আমি কেতিয়াও নামানো ইকুৱেল টু পিপুল ল আইন সকলৰ কাৰণে সমান গতিকে 14 নম্বৰ আৰ্টিকেলত স্পষ্টভাৱে কোৱা হৈছে কিন্তু যে আইন সকলৰ কাৰণে সমান বুলি কোৱা 14 নম্বৰ আৰ্টিকেলত কোৱা হৈছে 19 নম্বৰ 19 আৰ্টিকেলত কোৱা হৈছে যে পাৰ্লিয়ামেণ্টাৰী ৰাইট যেটো আছে সেই ৰাইট মতে তেওঁলোকে কিন্তু কেতিয়াও ফলো নকৰে পাৰ্লিয়ামেণ্টাৰী ৰাইটৰ যেটো সংবিধান সেই সংবিধানত যি আমাৰ উল্লেখ কৰিছে সেইবিলাক পাৰ্লিয়ামেণ্টাৰী ৰাইটৰ কথাবিলাক আমাক মহোদয় মানে বিৰোধিতা কৰি আছে বুলি মই ভাবোঁ কাৰণ কোনোবা আৰ্টিকেলতো আমি দেখা নাই আমাৰ ৰাইট আছে আমাক তো খাবলৈ দিছে 20 নম্বৰ আৰ্টিকেলত আমাক খাবলৈ দিছে তো
সেইটো যদি আমাক বন্ধ কৰে তে আমি কেনেকৈ খাম মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিবা কল বুলিয়ে কিবা আইন আনিল বুলিয়ে যে সকলোৱে সেইটো মানি ল'ব সেইটো সম্ভৱপৰ নহয় মুখ্যমন্ত্ৰীয়ে আমি কি খাম কি পিন্ধিম এই লৈ সিদ্ধান্ত লোৱাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই আজি মদৰ দোকান তেওঁ ঘৰে ঘৰে খুলি দিয়াৰ ব্যৱস্থা হোটেল জীৱিকাৰ উদ্দেশ্য আপুনি কোৱা যে মোগল গাৰ্ডেন বন্ধ হৈছে সেইটো কওঁ চিকেন চলি আছে নহয় জানো চলা নাই ডাক্তাৰীটো চলি আছে ব্ৰইলাৰ চলি আছে এগ ফ্ৰাই নেকি বুলি কয় এগ কাৰী না এগ ৰোল এইবিলাক চলি আছে গো মাংস কি কাৰণে বন্ধ কৰা হ'ল তাৰ ইতিহাস আছে তাৰ হিষ্ট্ৰী আছে নহয় জানো সনাতন সংস্কৃতি গো মাতা বুলি কয় কি বুলি কয় গো মাতা গোপাষ্টমী আছে গো পূজা আছে আমাৰ যি কৃষ্টি সংস্কৃতি বিহু ন অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনা কি বুলি কওঁ আমি গৰু বিহু যে গৰুক মাহ হালেৰে থোৱা হয় তো তেনেকুৱা স্থলত কোনোবাই যদি কৈছে আমাৰ সেইটো লুকাপটাৰ নহয় আমি অলপ সনাতন সংস্কৃতিৰ ব্যক্তি ইয়াত বিভিন্ন ধৰ্মৰ প্ৰতি সন্মান আছে আমাৰ ৰেচপেক্ট টু ইচ আদাৰ বুলি কৈছে ইংৰাজীত পৰস্পৰে পৰস্পৰৰ ভক্তি আছে কিন্তু এইটো কাৰোবাৰ আঘাত লাগে এই আঘাতটো অতি সহজৰ কথা নহয় সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এটা প্ৰশ্ন উঠিছে ইনডাইৰেক্টলি তেওঁ কৈ দিছে গো মাংস বন্ধ হ'ব লাগে ইলেকশ্যনত বিজেপিয়ে গো মাংস দি সামগ্ৰীবাহীক ভোট লোৱা বুলি তেওঁ অপমান কৰিছে সেই অপমান যিজন মুছলমান তেওঁ গো মাংস বা অন্য মাংস খাবই লাগিব ইছলাম ধৰ্মত কিছুমান খাদ্য হালাল কৰিছে আৰু কিছুমান হাৰাম কৰিছে গাহৰি মুছলমানৰ কাৰণে হাৰাম আৰু বহুত মাংস হালাল কৰিছে বৈধ কৰিছে তাৰ ভিতৰত গো মাংস অন্যতম আৰবকে ধৰি বহু দেশৰ মুছলমানে সাধাৰণতে গো মাংস নাখায় ভাৰতত এয়া এভেইলেবল কাৰণে ভাৰতীয় মুছলমানৰ বেছিভাগে এই মাংস গাহৰিৰ লগত লাগি থকাতকৈ মদটো বন্ধ হ'ব লাগে গতিকে ডেভেলপমেণ্টলৈ কথা ভাবিব লাগে দিনৰ দিনটো অকলে গৰু গাহৰি বা হিন্দু মুছলমান কংগ্ৰেছ বিজেপিতে ব্যস্ত হৈ থাকিবলগীয়া আছিল ভোট পোৱাৰ লালসাত গৰু মাংস বিতৰণ হৈছিলে বুলি চাওক এতিয়া মানুহে কি কয় এতিয়া ৰাইজে বিচাৰিছে বিকাশৰ ৰাজনীতি